হালধি খেতিৰ বাবে উৎকৃষ্ট সময় হৈছে মাৰ্চ-এপ্ৰিল মাহ। এই সময়ত সঠিক পদ্ধতিৰে মাটি প্ৰস্তুত কৰিলে কৃষকসকল লাভান্বিত হোৱাটো নিশ্চিত। বিশেষজ্ঞসকলৰ মতে বৰ্তমান সময়ছোৱা হালধি খেতিৰ বাবে আটাইতকৈ উপযুক্ত সময়। কিন্তু কেৱল শস্য ৰোপণ কৰিলেই নহ'ব, সঠিক পৰিমাণৰ সাৰ আৰু যত্নইহে আপোনাৰ পথাৰলৈ আনিব আশাৰ বতৰা। এবিঘা মাটিত কিমান সময়ত আৰু কেতিয়া প্ৰয়োগ কৰিব লাগে? পচন সাৰ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰতি বিঘাত প্ৰায় ৩ টন পচন সাৰ প্ৰয়োগ কৰিব লাগে। ইউৰিয়া মাটি প্ৰস্তুতৰ সময়ত ৪ কিলোগ্ৰাম আৰু ৰোপণৰ ১২০ দিনৰ পাছত পুনৰ ৪ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। একক ছুপাৰ ফছফেট মাটি প্ৰস্তুতৰ সময়ত ৪২ কিলোগ্ৰাম দিয়াটো জৰুৰী। মিউৰেট অৱ পটাছ মাটি প্ৰস্তুতৰ সময়ত ৭ কিলোগ্ৰাম আৰু ৰোপণৰ ১২০ দিনৰ পিছত পুনৰ ৭ কিলোগ্ৰাম দিব লাগে। পৰিচৰ্যা আৰু বনবাদ নিয়ন্ত্ৰণ হালধি ৰোৱাৰ ৪০ দিন আৰু ৯০ দিনত দুবাৰকৈ বনবাদ নিয়ন্ত্ৰণ কৰিব লাগে। মনত ৰাখিব, বনবাদ নিৰ্মূল কৰাৰ সময়তে হালধি গছৰ গুৰিত মাটি চপাই দিয়াটো অত্যন্ত প্ৰয়োজনীয়। গছৰ গুৰিত শুকান পাত বা বনবাতেৰে মালচিং বা আৱৰণ দি থলে মাটিৰ জীৱ অটুট থাকে আৰু অপতৃণ গজাত বাধা দিয়ে। হালধি খেতিত দেখা দিয়া এক ডাঙৰ সমস্যা হৈছে শিপা বা হালধি পচা বেমাৰ। ইয়াৰ পৰা হাত সাৰিবলৈ পথাৰৰ পৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা ৰাখিব লাগে। প্ৰতিষেধক হিচাপে পোখাবোৰ মেনকোজেব 75 WP অথবা মেটালেক্সিল আৰু মেনকোজেব 75 WP মিশ্ৰণ 0.3% দ্ৰৱত তিয়াই শোধন কৰি ল'ব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।